মৃত্যু হৈছিলে কাগজ নোহোৱা পুলিচৰ লগত খবৰ নোহোৱা আৰু কিমান মানুহ বিটিআৰত মৰিছে তাৰ হিচাপ কাৰো লগত নাই আজি মোদী ডাঙৰীয়াৰ চৰকাৰ আহিলে 2020 চনত বিটিআৰ চুক্তি হল 2021 চনত মই অসমৰ মুখ্যমন্ত্ৰী হলো যোৱা 5 বছৰত বিটিআৰত এজনো মানুহ মৰা নাই এটাও গুলিকাণ্ড হোৱা নাই এটাও বোমা বিস্ফোৰণ হোৱা নাই এটাও আন্দোলন হোৱা নাই এজন মানুহৰ ওপৰতো কোনো অত্যাচাৰ হোৱা নাই যিখন বিটিআৰ এটা দিন আছিল কোনো মানুহে কল্পনা কৰিব পৰা নাছিল যে এনেকুৱা এটা পৰিবেশ হ'ব আজি বিটিআৰ শান্তি আৰু এটা বিকাশৰ পথেৰে যাত্ৰা কৰিবলৈ সক্ষম হৈছে আপোনালোকে চিন্তা কৰক যদি অসমত বিজেপিৰ চৰকাৰ নাহিলেহেঁতেন দিল্লীত যদি মোদী ডাঙৰীয়াৰ চৰকাৰ নাহিলেহেঁতেন আমি বিটিআৰত বিজনীত আমি চিৰাং কাজলগাঁও ওদালগুৰি কোকৰাঝাৰত এনেকুৱা এটা পৰিবেশ পালোহেঁতেন নেকি আজি সকলো মানুহে মোক কয় যি ধৰ্মৰ মানুহে নহওক কিয় যি ভাষা ভাষী মানুহে নহওক কিয় সকলোৱে কয় যে অসমতো পৰিৱৰ্তন হৈছে বিটিআৰতো পৰিৱৰ্তন হৈছে শ্ৰদ্ধাৰ ৰাইজ আমি সকলোৱে বুজি পাওঁ যে ৰাস্তা ঘাট স্কুল কলেজ পিছত আহিব আগত আমি জীৱনটো বচাই ৰাখিব লাগিব যোৱা 5 বছৰ মই চেষ্টা কৰিছিলো যাতে বিটিআৰত স্থায়ী শান্তি আহিব পাৰে এটা কৈ যিমানবিলাক মানুহ জংগলত আছিলে তেওঁলোকক উভতাই আনিলো আৰু লুকাই চুৰকৈ যিমান আৰ্মছ আছিলে এটা কৈ আৰ্মছ বিলাক আমি উগ্ৰপন্থীৰ হাতৰ পৰা বা আমাৰ যিসকল ভুল ৰাস্তাত গৈছিলে তেওঁলোকৰ হাতৰ পৰা আমি পুলিচৰ হাতলৈকে আজি অস্ত্ৰ শস্ত্ৰ যিমান আছিল সিমান আমি উভতাই ললো যোৱা 5 বছৰত বিটিচিত আমি যিমান অস্ত্ৰ যিমান শস্ত্ৰ আমি মানুহৰ হাতৰ পৰা পুলিচৰ হাতলৈ আনিছো তাৰ লিষ্টখন বহুত দীঘলীয়া আজি যদি বিজেপি দল নাথাকিলেহেঁতেন এই কাম কোনেও কৰিব নোৱাৰিলেহেঁতেন আজি আপোনালোকে দেখা পাব যে বিজেপি বিটিআৰত ৰাইজৰ হৈ থিয় হৈ আছে কাৰণে আজি বিটিআৰ সম্পূৰ্ণৰূপে শান্তিত আছে আৰু আজি আমি নিৰ্বাচনৰ বাবেও সাজু হৈছো শ্ৰদ্ধাৰ ৰাইজ যোৱা 5 বছৰ আছিল শান্তিৰ কাৰণে যাতে এটা সম্প্ৰদায় এটা গোষ্ঠী আন এটা গোষ্ঠীৰ ওচৰ চাপি আহিব পাৰে মানুহৰ মাজত সমন্বয় সৃষ্টি হ'ব পাৰে আজি সেই পৰিবেশ আমি পালো এতিয়া আমাৰ দায়িত্ব কি এতিয়া আমাৰ লক্ষ্য কি এই বিটিআৰক আমি সৰ্বাংগ সুন্দৰ কৰি নিৰ্মাণ কৰা কিন্তু তেতিয়ালৈকে এই বিটিআৰ সৰ্বাংগ সুন্দৰ নহব যেতিয়ালৈকে সকলো জাতি জনগোষ্ঠীয়ে এই বিটিআৰক নিজৰ বুলি নাভাবিব সেই কাৰণে মই যতেই গৈছো এইবাৰ তাতেই কৈছো যে অহা 5 বছৰত মোৰ লক্ষ্য হ'ব বিটিআৰত যাতে কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে শ্ৰদ্ধাৰ ৰাইজ বড়ো জনগোষ্ঠীৰ লোকে ৰাভা
সোণোৱাল কছাৰী, আমাৰ মদাহী, বৰ্মন কছাৰী সকলো লোকে বিটিআৰত প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব। আৰু লগে লগে আমাৰ বঙালী ভাষী, কোচ ৰাজবংশী, আমাৰ হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, নেপালী, গোৰ্খা, অসমীয়া ভাষী সকলো ৰাইজে ভাবিব লাগিব যে ময়ো বিটিআৰৰ প্ৰথম শ্ৰেণীৰ নাগৰিক। আৰু তেতিয়াহে এই বিটিআৰক সকলোৱে উন্নতিৰ ফালে লৈ যাব পাৰিব। মনত দুখ থাকিব নালাগিব, মনত কষ্ট থাকিব নালাগিব। সকলো মানুহে বিটিআৰখনক নিজৰ বুলি ভাবিব লাগিব। কিন্তু যেতিয়ালৈকে মানুহে মনত ভাবিব যে মই প্ৰথম শ্ৰেণীৰ নাগৰিক নহয়, মই দ্বিতীয় শ্ৰেণীৰ নাগৰিক, তেতিয়ালৈকে বিটিআৰ কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। শান্তি থাকিলেও বিটিআৰ আগবাঢ়ি যাব নোৱাৰে। আৰু সেই কাৰণেই এইবাৰ বিজেপি দলে এই কাম কৰি দেখুৱাব যে বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে স্বীকৃতি পাব লাগিব। আজি বিটিআৰত 26টা জনগোষ্ঠীৰ লোক বাস কৰে। এই 26টা জনগোষ্ঠীৰ লোকে মাটিৰ অধিকাৰ পাব লাগিব। আজি আমাক মানুহে কয় যে দাদা আমাৰ মাটিৰ কাগজ হোৱা নাই, আমি কৰিব পৰা একো নাথাকে। বিটিআৰত আমাৰ চৰকাৰ নাই, খালি আমাৰ মানুহখিনিৰ যাতে অশান্তি নহয় তাৰ বাবে আমি যেনে তেনে কোকৰাঝাৰত আমি এটা পৰিৱেশ ৰাখি থৈছো যাতে মানুহখিনিৰ ওপৰত অত্যাচাৰ নহয়। আমি 9টা সিট জিকিছিলো, 9টা সিটেৰে চৰকাৰ হ'ব নোৱাৰে। আৰু অসম চৰকাৰেও বিটিআৰত কৰিব খুজিলেও আমি কৰিব নোৱাৰো, কাৰণ বিটিআৰ চৰকাৰখনত আমাৰ মাত্ৰ 9জন প্ৰতিনিধি আছিলে। কিন্তু আমি যদি এবাৰ কাৰ্বি আলং, ডিমা হাছাওৰ দৰে এবাৰ যদি বিটিআৰত আমি বিজেপিক প্ৰতিষ্ঠা কৰিব পাৰো, তেতিয়াহ'লে বিটিআৰত কোনো মানুহৰ মাটি বাৰীৰ একোৱে সমস্যা নাথাকিব, সকলোৱে সমান অধিকাৰ লাভ কৰিব। আৰু সেই কাৰণে এইবাৰ আমাৰ মাজত আলোচনা হৈছিলে যে আমি কিমান সিটত ইলেকশ্যন খেলিম, আমি জোৰ কৰি ইলেকশ্যন খেলিম নে আমি লাহেকৈ ইলেকশ্যন খেলিম, আমি সৰুকৈ ইলেকশ্যন খেলিম নে সমস্ত শক্তিৰে ইলেকশ্যন খেলিম। মই আমাৰ দলৰ লগত আলোচনা কৰিছিলো যে বিটিআৰৰ ৰাইজে আমি সভাই সমিতিয়ে গলে আমাক প্ৰশ্ন কৰে, কিন্তু প্ৰশ্নৰ উত্তৰ দিবলৈ আমাৰ চৰকাৰ নাথাকে। সেই কাৰণে বিটিআৰত এইবাৰ বিজেপিয়ে অকল ইলেকশ্যন নেখেলে, বিজেপিয়ে এইবাৰ জিকিবৰ কাৰণে ইলেকশ্যন খেলিব। আৰু আমি জিকিবৰ কাৰণে সকলোৱে লগ হৈ ইলেকশ্যন খেলিম। জিকিম নে নাই? আমি জিকিবৰ কাৰণে ইলেকশ্যন খেলিম নে নাই? মই সকলো কাৰ্যকৰ্তাকে অনুৰোধ কৰিম যে এইবাৰ আপোনালোকে ইলেকশ্যন খেলাৰ কাৰণে ইলেকশ্যন নেখেলিব, ইলেকশ্যন জিকাৰ কাৰণে এইবাৰ ইলেকশ্যন খেলিব। যদি আমি ইলেকশ্যন জিকো, বিজেপি দলে যদি আটাইতকৈ বেছি সিট পোৱা দল হিচাপে আমি যদি বিজয়ী হ'ব পাৰো, তেতিয়াহ'লে বিটিচিত 26টা জনগোষ্ঠীৰ ৰাইজৰ কোনো সমস্যা নাথাকিব। কাৰণ বিটিচিৰ সমস্যা সমাধান কৰিব অকল বিজেপি দলে পাৰিব, আন কোনো দলে নোৱাৰে। কাৰণ বিজেপি দলৰ নীতি স্পষ্ট, বিজেপি দলৰ লক্ষ্য স্পষ্ট, আৰু বিজেপি দলে বিশ্বাস কৰে যে সকলো জাতি জনগোষ্ঠীয়ে যেতিয়া সমান অধিকাৰ পাব, তেতিয়াহে এই বিটিচিখনৰ
উন্নতি হ'ব পাৰিব। মোক যোৱাকালিও সাংবাদিকসকলে সুধিছিল যে আপোনালোকৰ প্ৰতিদ্বন্দিতা কাৰ লগত, কণ্টেষ্ট কাৰ লগত হ'ব, বিপিএফৰ লগত নে ইউপিপিএলৰ লগত। মই এটাই কথা কৈছো যে বিপিএফও আমাৰ শত্ৰু নহয়, ইউপিপিএলও আমাৰ শত্ৰু নহয়। মাত্ৰ এইবাৰ আমাৰ ৰাইজে পদুম ফুলৰ ছবিত ভোট দিব, পদুমক ভোট দিব, যাতে পদুমৰ ছবিত আমি চৰকাৰ গঠনত আটাইতকৈ শক্তিশালী ভূমিকা ল'ব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ ৰাজ্য চৰকাৰে কিমান ভাল ভাল আঁচনি লৈছে। গোটেই অসমতে আঁচনি ৰাইজে ধুনীয়াকৈ পায়, কিন্তু বিটিআৰত মোৰ আঁচনি ময়েই ভাল কৰি দিব নোৱাৰো। মোৰে আঁচনি, আমাৰে টকা, কিন্তু বিটিআৰত আঁচনি আমি দিব নোৱাৰো, কাৰণ ইয়াত আমি যি কৰিব লাগে আমি বিটিআৰ চৰকাৰৰ জৰিয়তে কৰিব লাগে। বিটিআৰ চৰকাৰ বিজেপিৰ নহয়। আমি যদি কিবা কৰিব লাগে, অনুৰোধ কৰিব লাগে, ৰিকুৱেষ্ট কৰিব লাগে, কথা পাতিব লাগে, বাৰে বাৰে কোকৰাঝাৰত আহিব লাগে। যোৱা কেইদিনমান আগতে অৰুণোদয় আঁচনিৰ কাম আৰম্ভ হৈছে। মই গুৱাহাটীৰ পৰা কৈছো যে সকলোৱে অৰুণোদয় পাব লাগে। সকলো জায়গাতে ধুনীয়াকৈ নিৰ্বাচন হয়, কিন্তু বিটিচিত ৰাইজে মোক কয় যে আমাৰটো নহব, আমাৰ নামটো লিষ্টত নাহিব। মই বিটিচিৰ 5টা ডিচিৰ অফিচত মুখ্যমন্ত্ৰী হৈ নিজে গৈছো, যাতে আমাৰ মানুহে কাম পাব পাৰে, আমাৰ মানুহে আঁচনি পাব পাৰে। বেলেগ জায়গাত টেলিফোন কৰিলে কাম হ'ব, কিন্তু বিটিআৰত বিজেপিৰ চৰকাৰ নাই। আমি এটা এটাকৈ অনুৰোধ কৰি 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 ৰাইজৰ কাম কৰিব লাগে। আজি আপোনালোকে যদি এবাৰ বিজেপিৰ চৰকাৰ আমাৰ বিটিআৰত কৰি দিয়ে, মোদী ডাঙৰীয়াৰ আঁচনি, দিছপুৰৰ আঁচনি, সকলো আঁচনি আমি কাকো ৰিকুৱেষ্ট কৰিব নালাগে, আপোনালোকে নিজৰ প্ৰাপ্য আঁচনি নিজে ডাইৰেক্টলি পাব পাৰিব। আজি মোদী ডাঙৰীয়াৰ আঁচনি, প্ৰধানমন্ত্ৰী আৱাস যোজনা আমি খুজিবগৈ লাগে ভিচিডিচি। পইচা মোদীৰ, কিন্তু আঁচনিৰ মালিক ভিচিডিচি। অৰুণোদয় পইচা আমাৰ, কিন্তু আঁচনি কৰিব লাগে ভিচিডিচি। এই ব্যৱস্থাৰে বিটিচিৰ উন্নতি হ'ব নোৱাৰে। বিটিচিৰ তেতিয়া উন্নতি হ'ব যেতিয়া আৰু ৰাইজে ৰজা হ'ব। আৰু সেইকাৰণে এইবাৰ আমি সকলোকে ইলেকশ্যনত জিকাও। প্ৰত্যেকজন মানুহ আজি চৰকাৰ চলিল। আমি